যদি আপোনালোকৰ ভইচটো বেছি স্লো লাগে তে আপোনালোকে সেটিংছত গৈ 1.5 স্পীডত কৰি ল'ব, তেতিয়া বেছি ভালকৈ আপোনালোকে বুজি পাব। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু আছাম কেৰিয়াৰ নকৰি। চ' আজি আপোনালোকৰ বাবে আৰু নতুন জব ভেকেঞ্চি পষ্ট লৈ আনিছোঁ। আৰু যদি কিবা এটা সহায় লাগে আমাৰ হোৱাটছএপত আপোনালোকে সহায় ল'ব পাৰিব। চ' ইয়াত এটা কথা ক'বলৈ আছিলে যে ইয়াত এবাৰ যোনটো জব পষ্ট ওলাইছে ইয়াত ডাইৰেক্ট নাম্বাৰ আৰু যোনটো লিংক এইটো দিয়া যোৱা নাই, আৰু ইয়াত নটিফিকেশ্যন অফিচিয়েল নটিফিকেশ্যনবোৰ দিয়া আছে, আপোনালোকে চাই ল'ব। আৰু যদি আপোনালোকে এপ্লাই কৰিব মন আমাক কণ্টেক্ট কৰিব পাৰিব, কাৰণ কিছুমান জব আছে য'ত অনলাইনত যোনটো নাম্বাৰ HR নাম্বাৰবোৰ দিবলৈ নোখোজে, কাৰণ বেলেগ চেনেলত এক্সপাইৰী ডেট হ'লেও ডেট আছে বুলি আপলোড দি দিয়ে। চ' এতিয়া আজিৰ জব নটিফিকেশ্যন কেইটামান ওলাইছে, 20টামান লৈ আনিছোঁ, আপোনালোকে চাব পাৰিব। চ' ইয়াত ফাৰ্ষ্টত আছে আপোনাৰ কাৰেণ্ট অপেনিংছ, আপোনালোকে এপ্লাই কৰিব পাৰিব। চ' ফাৰ্ষ্টত ফৰেষ্ট ৰেঞ্জাৰ APSC, লোকেশ্যন হয় আছাম, কোৱালিফিকেশ্যন হ'ল বেচেলাৰ্ছ ডিগ্ৰী ইন চায়েন্স অৰ ইঞ্জিনিয়াৰ, ঠিক আছে। এপ্লাই ভায়া APSC পৰ্টেল, এপ্লাই কৰিব লাগিব APSC পৰ্টেলত, ঠিক আছে। নেক্সট আছে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট, গুৱাহাটী হাইকোৰ্ট, লোকেশ্যন হ'ব গুৱাহাটী, কোৱালিফিকেশ্যন হ'ব গ্ৰেজুৱেট উইথ কম্পিউটাৰ নলেজ। অফিচিয়েল ৱেবছাইটত আপোনালোকে ক্লিক কৰি যাব পাৰিব। নেক্সট আছে আপোনাৰ পিয়ন ড্ৰাইভাৰ প্ৰচেছ চাৰ্ভাৰ, কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্ট কোৰ্ট, ঠিক আছে, গুৱাহাটী, আৰু কোৱালিফিকেশ্যন আপোনাৰ ক্লাছ 10 পাছ বা ক্লাছ 8 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। নেক্সট আছে পিয়ন পোষ্ট চাউথ চলমাৰা, মাংকাচাৰ ডিষ্ট্ৰিক্ট, ঠিক আছে, কোৰ্ট, চাউথ চলমাৰা, কোৱালিফিকেশ্যন ক্লাছ 8 পাছ, ঠিক আছে। নেক্সট আছে আপোনাৰ পিয়ন পোষ্ট চাউথ চলমাৰা, মাংকাচাৰ ডিষ্ট্ৰিক্ট কোৰ্ট, ঠিক আছে, চাউথ চলমাৰা, কোৱালিফিকেশ্যন ক্লাছ 8 পাছ হ'লে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। ক্লিক টু এপ্লাই কৰি। নেক্সট আছে ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ APSC, ঠিক আছে, লোকেশ্যন হ'ব আছাম, কোৱালিফিকেশ্যন হ'ব BSc ইন এগ্ৰিকালচাৰ এণ্ড ফৰেষ্ট্ৰি। নটিফিকেশ্যন ইয়াত ক্লিক কৰিলে পাই যাব। নেক্সট আছে আপোনাৰ মেনেজমেণ্ট অফিচাৰ APSC আণ্ডাৰত হ'ব, লোকেশ্যন হ'ব আছাম ছেক্ৰেটেৰিয়েট, ঠিক আছে, কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেট ডিগ্ৰী, আৰু অফিচিয়েল নটিচ আপোনালোকে ইয়াত চাই ল'ব। নেক্সট আছে জুনিয়ৰ ইকনমিষ্ট APSC আণ্ডাৰত, লোকেশ্যন হ'ব আছাম, কোৱালিফিকেশ্যন হ'ব পষ্ট গ্ৰেজুৱেট ইন ইকনমিক্স, অল আছাম, ঠিক আছে গাইছ, ইয়াত অল আছামৰ আপোনালোকে এপ্লাই কৰিব পাৰিব। এছিষ্টেণ্ট প্ৰফেচৰ MBA MCom ডিব্ৰুগড় ইউনিভাৰ্চিটি, চ' ইয়াত আপোনালোকে লোকেশ্যন হ'ব ডিব্ৰুগড়, কোৱালিফিকেশ্যন হ'ব MBA আৰু MCom উইথ নেট বা PhD থকা জব পৰ্টেলত আপোনালোকে এপ্লাই কৰিব পাৰিব। নেক্সট আছে এছিষ্টেণ্ট প্ৰফেচৰ ল', ঠিক আছে, ল' বেকগ্ৰাউণ্ডত লাগিব, ডিব্ৰুগড় ইউনিভাৰ্চিটি, লোকেশ্যন হ'ল ডিব্ৰুগড়, কোৱালিফিকেশ্যন লাগিব LLM and NET নেট আৰু PhD, ঠিক আছে। জাপানীজ লেংগুৱেজ টিচাৰ লাগিব ডিব্ৰুগড় ইউনিভাৰ্চিটি, যদি আপোনালোকে জাপানীজ লেংগুৱেজ এডুকেশ্যন চাৰ্টিফিকেট আছে আপোনালোকে এপ্লাই কৰিব পাৰিব। এডভান্স ডিপ্ল'মা অৰ হায়াৰ ইন জাপানীজ লেংগুৱেজ, ঠিক আছে, ইয়াত এপ্লাই কৰিব পাৰিব। জুনিয়ৰ ৰিচাৰ্চ ফেল', ঠিক আছে। এতিয়া নেক্সট হ'ল তেজপুৰ ইউনিভাৰ্চিটি, কোৱালিফিকেশ্যন MSc লাগিব ৰিলেভেণ্ট ছাবজেক্টত, ঠিক আছে, নেট আৰু গেট পাছ কৰিব লাগিব, অফিচিয়েল চাইট চাই ল'ব। লৱাৰ ডিভিজন এছিষ্টেণ্ট SSA আছাম, ঠিক আছে, লোকেশ্যন হ'ল অল আছাম, যেনেকৈ আপোনালোকে থাম্বনেলত দেখিছে। গোটেই ডিষ্ট্ৰিক্টৰ নাম লিখিব নোৱাৰি, কাৰণ থাম্বনেলত ইমান জগা নাই। চ' আপোনালোকে দেখিছে চাগে নলবাৰী, ডিব্ৰুগড় কিয় দিছোঁ, কাৰণ ইয়াত অল আছামৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব, ঠিক আছে। চ' কম্পিউটাৰ স্কিলছ লাগিব, চ' DEO আৰু ERSS ছুপাৰভাইজাৰ, ঠিক আছে, ASDMA, ঠিক আছে। চ' আছাম ষ্টেট হেডকোৱাৰ্টাৰ, কোৱালিফিকেশ্যন লাগিব বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন। ভিজিট কৰিব লাগিব আপোনালোকে, ঠিক আছে। চ' এক্সিবিশ্যন এছিষ্টেণ্ট এণ্ড টেকনিচিয়ান NCSM গুৱাহাটী, ঠিক আছে, লোকেশ্যন হ'ব গুৱাহাটী, কোৱালিফিকেশ্যন হ'ব ITI ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং, এপ্লাই অনলাইন কৰিব পাৰিব। চ' এতিয়া 79 ভেৰিয়াছ পষ্ট ওলাইছে আছাম ৰাইফলত, ঠিক আছে, অল ইণ্ডিয়া, কোৱালিফিকেশ্যন হ'ল ক্লাছ 10, 12 বা ITI আপোনাৰ যদি আছে, ডিপেণ্ডিং অন পষ্ট। ইণ্টাৰ্ণ প্ৰজেক্ট ট্ৰেইনিং হ'ব DRDO গুৱাহাটী হ'ব, ঠিক আছে, লোকেশ্যন হ'ল গুৱাহাটী, কোৱালিফিকেশ্যন হ'ব BTech MSc MTech আৰু ইন ৰিলেভেণ্ট ষ্ট্ৰীমছ। DRDO কেৰিয়াৰত আপোনালোকে এপ্লাই কৰিব লাগিব।
নেক্সট আছে প্ৰজেক্ট ইঞ্জিনিয়াৰ ECIL ঠিক আছে লোকেশ্যন হ'ব আসাম আৰু নৰ্থ ইষ্ট কোৱালিফিকেশ্যন হ'ব BE BTech ইন ECE EEE আৰু CSE ঠিক আছে ইয়াত জব ডিটেইলছ আপোনালোকে চাব পাৰিব অগ্নিবীৰ বায়ু ইনটেক ঠিক আছে 2026 কাৰণে এইটো লোকেশ্যন হ'ল পেন ইণ্ডিয়া কোৱালিফিকেশ্যন হ'ল ক্লাছ 12 পাছ উইথ সায়েন্স অৰ ডিপ্লোমা ইন ইঞ্জিনিয়াৰিং ঠিক আছে এয়াৰফ'ৰ্চ পৰ্টেলত আপোনালোকে এপ্লাই কৰিব পাৰিব ৰিচাৰ্চ ফেলো IIT গুৱাহাটী ঠিক আছে গুৱাহাটীত কোৱালিফিকেশ্যন লাগিব MTech MSc উইথ GATE আৰু NET এক্সাম ঠিক আছে এটা আল্ট্ৰাসাউণ্ড টেকনিচিয়ান এণ্ড নাৰ্ছিং ষ্টাফ আছে এইমছ গুৱাহাটী লোকেশ্যন হ'ব আপোনাৰ গুৱাহাটী কোৱালিফিকেশ্যন ডিপ্লোমা BSc ইন ৰিলেভেণ্ট ফিল্ডছ এপ্লাই আপোনাক ইয়াত দিয়া আছে লিংক ঠিক আছে নেক্সট যোনটো লাষ্ট আজি আপোনালোকে যদি লাইক দিব পাৰি দি দিব এজ এ ছাপৰ্ট কাৰণ ডেইলি এনেকৈ জব লৈ আনিম য'ত আপোনালোকৰ নিজৰ বাবে নিজে চুজ কৰি এপ্লাই কৰিব পাৰিব আৰু এনি সহায় আমাক টেক্সট কৰিব পাৰিব চ' জুনিয়ৰ একাউণ্টছ এছিষ্টেণ্ট এণ্ড একাউণ্টেণ্ট আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ হয় চ' BCom আৰু MCom লাগিব ঠিক আছে এপ্লাই হিয়াৰ ল' ৰিচাৰ্চ এছ'চিয়েটছ NCLT গুৱাহাটী বেঞ্চ লোকেশ্যন হ'ব গুৱাহাটী আৰু কোৱালিফিকেশ্যন লাগিব ল' গ্ৰেজুৱেট চ' ইয়াত আপোনালোকে এপ্লাই কৰিব পাৰিব চ' ইমানখিনি আছিল আজি আৰু পুনৰ নতুন জব পষ্ট লৈ আনিম আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' ইমানখিনি আছিল বাই বাই টেক কেয়াৰ এণ্ড অল দ্য বেষ্ট